এভাগ নামঘৰতে 12 দৰা কইনা একেলগে ৰাজহুৱাভাৱে বিয়া আৰু সেই বিয়াখনৰ কইনা ঘৰৰ নিয়মখিনি আপোনালোকক দেখুৱালোঁ। আজি আকৌ দৰা ঘৰৰ নিয়মবোৰ দেখুৱাবলৈ লৈছোঁ। এইগৰাকী হৈছে দৰাসকলৰ মাক, মানে 12জন দৰাৰ মাক এগৰাকীকে হ'বলৈ দিছে আৰু যিহেতু সকলোৰে মাক দেউতাক নাথাকিব পাৰে সেইবাবে এগৰাকীকে মাক বনাই লৈছে। আৰু এইফালে আগ দিছে, গা ধোৱা আগতে আগ দি লৈছে। এতিয়া দৰাসকলক গা ধুৱাবৰ বাবে আয়তীসকল পানী তুলিবলৈ গৈছে আৰু এয়া বিয়া নাম গাই গাই সকলো পানী তুলিবলৈ গৈছে। পানী তুলি আহি এয়া সকলো দৰাক এনেদৰে দৰাৰ মাকে আগত ধৰি লৈছে। ধৰি লৈ এনেদৰে 7 পাক ঘূৰাব লাগে বোলে। বিয়া নাম গাই আছে সকলোৱে আৰু এনেদৰে দৰাৰ বেই তলত ঘূৰি হৈ গ'ল। এতিয়া সকলোকে মাহ হালধিৰে নোৱাব। সকলোকে মাহ হালধিৰে এতিয়া গা ধুৱাব। বাৰজন দৰাক যিহেতু মাহ হালধিৰে গা ধুৱাইছিলে সেইবাবে অলপ দেৰিও লাগিছিলে, যিহেতু 12জনক ধুৱাবলগীয়া হৈছিল, মাহ হালধি ঘঁহিবলগীয়াও হৈছিল। এইখিনিতে এটা কথা কওঁ, সকলো জেগাতে সকলো নিয়ম একেই নহ'ব পাৰে, কিন্তু এইফালে কেনেকুৱা নিয়ম তাকে আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। সকলোকে গা ধুৱাই হোৱাৰ পাছতে এয়া দৰাৰ মাকে আগ দিছে। আগ দিয়াৰ পাছতে এয়া কল খাৰ গাখীৰ এনেদৰে মুখত কুলকুলি কৰিবলৈ দি দাঁত খুচিবলৈ দিছিল আৰু এনেদৰে নিয়মবোৰ কৰি গৈ আছিল আৰু শেষলৈকে ভিডিঅ'টো চাই থাকিব দেই। দৰাসকলক গা ধুৱাই অনাৰ পাছতে আয়তীসকলে এনেদৰে ক্ৰীম, পাউডাৰ, তেল আৰু মূৰ ফনিওৱা এই সকলোখিনি কাম গোপিনীসকলে কৰি দিছিল আৰু সকলোকে। আৰু আনফালে এয়া পৰাচিত কৰি আছে আৰু যিসকলে কন্যাদান দিব, আখৈ দিব তেওঁলোকক পৰাচিত কৰি থকা হৈছে। ইয়াতে মোৰ ভাইটিও আছে। প্ৰথমজন হৈছে মোৰ ভাইটি। যিহেতু মোৰ বাইদেউ বিয়া হৈছিল সেইবাবে ভাইটিয়ে আখৈ দিবৰ বাবে গৈছিলে। এইখিনি হৈছে তেওঁলোকৰ নিয়ম আৰু মাজে মাজে মই নিয়মবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এই যে দৰাসকলে পতা এখনত 3বাৰকৈ খুন্দিছে সেয়া হৈছে গাঠিয়ন খুন্দাৰ নিয়ম। তাৰপিছত দৰাসকলক দৈয়াং দিব। দৈয়াং কেনেকৈ দিয়ে চাওঁ আহকচোন।
এইখিনি নিয়ম কৰাৰ পাছতে দৰাসকলক আকৌ গা ধুবলৈ নিলে। গা ধুৱাই আনি আকৌ দৰাৰ সাজ এযোৰ পিন্ধালে। এই সাজযোৰ পিন্ধিয়ে হোমৰ গুৰিৰ ওচৰত বহি শপত গ্ৰহণ ল'ব। এয়া হোমৰ জুই জ্বলাবৰ বাবে নিয়ম কৰি থকা হৈছে। দেৱে সকলোকে এনেদৰে শ্লোক মাতি যাবলৈ দিছে আৰু সকলোকে যিহেতু এতিয়ালৈকে হোমৰ জুই জ্বলোৱাই নাই, এয়া নিয়মখিনি কৰি আছে জুই জ্বলাবৰ বাবে সকলোৱে। এইখিনি হৈছে দৰা ঘৰৰ নিয়ম। কইনা ঘৰৰ নিয়মবোৰ যদি চাবলৈ মন আছে তেনেহ'লে মোৰ আগৰ ভিডিঅ'টো চাব। মই ধুনীয়াকৈ কইনা ঘৰৰ নিয়মখিনিও দি থৈছোঁ। এইটো হৈছে দৰাৰ ঘৰৰ নিয়মৰ ভিডিঅ'। সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ। যদি ভুল হৈছে ক্ষমা কৰি দিব। এই নামঘৰ ভাগত হোৱা সমূহীয়া বিয়া ভাগত মোৰ বাইদেউ আৰু ভিনদেউ বিয়া হৈছিল। তাকে ভাবিলোঁ অকণমান সাঁচি ৰখাও হ'ব আৰু আপোনালোকক নিয়মখিনি দেখুওৱাও হ'ব। এতিয়া সকলো দৰাই হোমৰ জুই জ্বলাই লৈছে। এয়া কইনাসকল আহিব এতিয়া তেওঁলোকৰ লগত শপত গ্ৰহণ কৰিব। ইয়াত ধুনীয়াকৈ ঘিউ ঢালি ঢালি হোমৰ জুই জ্বলাই আছে গোটেই কেইজন দৰাই। আৰু এইফালে কইনা আহি লৈ ধুনীয়াকৈ শপত গ্ৰহণ কৰি আছে। একেবাৰে শেষত মোৰ বাইদেউ আৰু ভিনদেউক অকণমান দেখাই দিছোঁ। এয়া মই অকণমান জুম কৰি দিছোঁ। এয়া হৈছে মোৰ বাইদেউ আৰু ভিনদেউ। তেওঁলোকেও বিয়াত বহিছিলে। আৰু এতিয়া হৈছে কইনাদান দিয়াৰ সময়। আৰু এইফালে কইনাদান দি আছে কইনাৰ দেউতাকে, পাতি লোৱা দেউতাকে। আৰু এতিয়া এয়া আখৈ দিয়া সময়। ভাইটিয়ে আখৈ দিছে। থুলমূলকৈ হ'লেও নিয়মখিনি আপোনালোকৰ আগত দাঙি ধৰিলোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।